নমস্কাৰ আপোনালোক সকলোকে এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো আজি এটা খুব ইম্পৰ্টেন্ট আৰু কম্প্ৰিহেনসিভ ভিডিও লৈ পেলাই আপোনালোকক ওচৰলৈ আহিছো যেটো আপোনালোকক কি কৰিব যে ইণ্ডিয়াৰ যিখিনি বেংকিং সেক্টৰ আছে এই বেংকিং সেক্টৰটো ডিউৰিং কলোনিয়েল পিৰিয়ড ডিউৰিং আৱাৰ ইন্ডিপেন্ডেন্স আফটাৰ আৱাৰ ইন্ডিপেন্ডেন্স আৰু আমাৰ যেটো এলপিজি ৰিফৰ্ম আছিল সেই এলপিজি ৰিফৰ্মটোৰ পাছত কেনেকুৱা ধৰণৰ ইভলিউশন হৈছে ৰিসেন্টলি কেনেকুৱা ধৰণৰ আমাৰ কমিটি ৰেকমেন্ডেশন আছে এই গোটেইখিনি বস্তু আমি কি কৰিম এটা ভিডিওৰ আন্ডাৰত আমি কি কৰিম গোটেই বেংকিং সেক্টৰটো আমি কভাৰ কৰিম এই ভিডিওটো চোৱাৰ পিছত আপোনালোকৰ বেংকিং সেক্টৰৰ ইভলিউশন তেওঁলোকৰ সমস্যা এই গোটেইখিনি বস্তু আপোনালোকৰ স্পষ্টতা আহি যাব আৰু এই যিকিটা কোৱেশ্চন আছে যে এপিএসসি কেইটামান খুব টাফ কোৱেশ্চন আছে যিখিনি সেক্টৰ ধৰিলো বেংকিং সেক্টৰ ৰিলেটেড আহে সেই বস্তুখিনি ক্লিয়াৰ হৈ যাব আৰু যদি আপোনাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক যদি আপুনি ক্লিয়াৰ কৰিব পাৰে তেতিয়ালে আপোনাৰ ওচৰত এটা এজ থাকে বুজি পাইছেনে যিখিনি জেনাৰেল ক্যান্ডিডেটে সদায় আজিৰ দিনত ইকনমিক্সৰ ধৰিলো প্ৰেজেন্ট সিচুৱেচনটো চাই আছে কিন্তু ইয়াৰ হিষ্ট্ৰীটো কেনেকুৱা ইয়াৰ ইভলিউশনটো কেনেকুৱা সেই ক্ষেত্ৰত তেওঁলোকৰ ধৰিলো ইমান কনসেপচুৱেল ক্লিয়াৰিটি নাই ঠিক আছে সো যিখিনি ষ্টুডেন্টৰ লগত আমি সদায় কথা পাতি থাকো বা আমাৰ অফলাইন ক্লাছত থাকে সো গতিকে মই এটো কথা কৈছো সকলোকে তো আহ্বান জনাইছো যে এই ভিডিওটো ভালকে চাওক পঢ়ক আৰু বুজিব চেষ্টা কৰক আৰু যদি ইয়াৰ ৰিলেটেড কিবা ডাউট থাকে তেতিয়ালে আপোনালোকে ভিডিওটো বাৰে বাৰে চাওক নহবা আপোনালোকে আমাৰ যেটো টেলিফোনিক নাম্বাৰ আছে তাত খুলি পেলাই হলো আপোনালোকে ক্লিয়াৰ কৰক ঠিক আছে ওকে সো গতিকে আমি চাবলৈ গৈ আছো যে এটা ইভলিউশন শব্দটোৰ অৰ্থ হৈছে যে ক্ৰম বিকাশ সো গতিকে যেটো চেঞ্জ ডিউৰিং দা পিৰিয়ড অফ টাইম স্লোলি গ্ৰেজুৱেলি হয় তাকে আমি ইভলিউশন বুলি কওঁ আৰু ৰিভলিউশন শব্দটোৰ অৰ্থ হৈছে যে কুইকলি চেঞ্জটো হ'ব লাগে বুজি পাইছেনে যেনেকৈ ফ্ৰান্স ৰিভলিউশন আমি কম ঠিক তেনেকৈ আমাৰ ধৰিলক ৰাছিয়ান ৰিভলিউশন হয় কিন্তু এটো হৈছে ইভলিউশন সো গতিকে ইণ্ডিয়াৰ যেটো বেংকিং সেক্টৰ আছে এই বেংকিং সেক্টৰটো ডিউৰিং আৱাৰ ধৰিলক বেংক অফ হিন্দুস্তানৰ পৰা আজিৰ দিনত যিখিনি ধৰিলক বেংক আছে এটো কেনেকৈ ইভলভ হ'ল ইয়াৰ হিষ্ট্ৰীটো কি এই গোটেইখিনি বস্তু আমি চাম ঠিক আছে সো গতিকে আমি যদি চাও যে ইয়াত ব্ৰডলি এটো কোৱা গৈছে যে হোৱাট ইজ দা ফিলসফি অফ দা বেংক আমাৰ ওচৰত বেংকটো কিয় আছে যদি আমি কওঁ তেতিয়ালে আমাৰ ইণ্ডিয়াৰ যিখিনি বেংকিং সেক্টৰ আছে তাৰ দুটা মূল উদ্দেশ্যত বেংকখিনি ডেভেলপ কৰা গৈছে এটা হৈছে যে কমাৰ্শিয়াল এক্টিভিটি বা কমাৰ্শিয়াল ইন্টাৰেষ্ট হলে কি হ'ব প্ৰফিট যাতে আমি বেংকটো এটা বিজনেস হিচাপে আমি কনসিডাৰ কৰো আৰু ইয়াৰ পৰা যিমান পাৰি কিমান আমি কি কৰিম মানে প্ৰফিট আৰ্নিং কৰিম প্ৰফিট কেনেকৈ আৰ্নিং কৰিম যে যিখিনি মানুহে আমাক ডিপোজিট দিয়ে তেওঁলোকক আমি কম পইচা দিম ইন্টাৰেষ্ট হিচাপে আৰু জুনে আমাৰ পৰা লোন লব তেওঁলোকক আমি বেছি হাৰত কি কৰিম বেছি ইন্টাৰেষ্টত লোন দিম সো গতিকে নেট এটা আমাৰ ওচৰত প্ৰফিট থাকিব আৰু হেতুকে কোৱা আছে যে কমাৰ্শিয়াল ভায়াবিলিটি কাৰণে আমি এট্ৰাক্টিভ এনেকুৱা অফাৰ আনিম যিখিনি মানুহে কি কৰিম যাতে আমাৰ সেভিংস যিখিনি আছে বা যিখিনি মানুহ আছে যিখিনি কাস্টমাৰ আছে সেই কাস্টমাৰখিনি এট্ৰাক্ট কৰিম টু সেভ ইন আৱাৰ বেংক আৰু আমি কি কৰিম এনেকুৱা কিছুমান ইন্টাৰেষ্টিং অফাৰ দিম যাতে আমাৰ পৰা মানুহে লোন লয় তেতিয়া আমাৰ কমাৰ্শিয়াল ভায়াবিলিটি টো থাকিব আৰু কোৱালিটি লোন দিব লাগিব ঠিক আছে আৰু কোৱালিটি সেভিংসও আমি পাব লাগিব সো গতিকে হেতু আছিল কমাৰ্শিয়াল ইন্টাৰেষ্ট কিন্তু ইণ্ডিয়াখনৰ ইন্ডিপেন্ডেন্সত এটা খুব ডাঙৰ ৰোল আছে বাই দা পিপল সো গতিকে মানুহৰ যদি সংগবদ্ধ যদি প্ৰচেষ্টা নাথাকিলেহেঁতেন যে ফ্ৰীডম স্ট্ৰাগলটো তেতিয়াহলে কোনো এজন দুজন লিডাৰে আমাৰ ইণ্ডিয়াখনক ইন্ডিপেন্ডেন্স কৰিব নোৱাৰিলেহেঁতেন এতিয়া ইয়াতে মৰেল ফিলসফি এটা সোমাই আছে হেতু হৈছে যে আমি যিহেতু ইন্ডিপেন্ডেন্স পাবৰ কাৰণে সকলোবিলাক ব্যক্তিৰ পৰা আমি ঋণী হয় যে সকলোবিলাক ব্যক্তিৰ পৰা প্ৰচেষ্টাৰ দ্বাৰাহে আমাৰ কি হৈছে দেশখন স্বাধীন হৈছে সো গতিকে এই যিখিনি সকলো ব্যক্তি আছে সকলো ব্যক্তিৰ সকলো ধৰণৰ সমস্যা যাতে আমি সমাধান কৰিব পাৰো তেনেকুৱা ধৰণৰ আমি নীতি আদৰ্শ লৈ আহিব লাগিব সো গতিকে তাৰ কাৰণে আমি কি কৰিম বেংকিং সেক্টৰটো এজ এ বিজনেস কৰ্পোৰেট বা বিজনেস এন্টিটি হিচাপে নাচাই পেলাই তাক আমি কি চাব লাগিব যে ইট ইজ এ মিন ফৰ সোশ্যাল ইনক্লুজন কেনেকৈ হ'ব যে কোনোবা এজন দুখীয়া মানুহ আছে এই দুখীয়া মানুহজনক যদি বিজনেস কৰিবৰ কাৰণে আমি যদি এটা চিপ লোন দিও আৰু সেই লোনটো ইউটিলাইজ কৰি পেলাই সেই লোনটো ইনভেস্ট কৰি পেলাই সেই ব্যক্তিজনে যদি নতুনকৈ কিবা এটা ষ্টাৰ্টআপ কৰে বা তেওঁ যদি নতুনকৈ বিজনেস এটা আৰম্ভ কৰে তাৰ থ্ৰুদি যদি তেওঁ নিজৰ ইনকামটো যদি বঢ়াব পাৰে তেওঁ নিজৰ লাইফ ষ্টেণ্ডাৰ্ডটো যদি বঢ়াব পাৰে তেতিয়া আমি কম যে বেংকৰ থ্ৰুদি আমি কি কৰিলো সোশ্যাল ইনক্লুজন কৰিলো বুজি পাইছেনে সো গতিকে ইণ্ডিয়াৰ কাৰণে এতিয়া দুই ধৰণৰ এতিয়া ধৰক ৰাস্তা আহি গল এটা হৈছে যে ফুললি কমাৰ্শিয়াল পাৰ্সপেক্টিভত আমি বেংকিং সেক্টৰটো লৈ যাম নে আমি সোশ্যাল ইনক্লুজনৰ কাৰণে বেংকখিনি এজ এ মিনছ আমি ইউজ কৰিম বুজি পাইছেনে যে চিপ ক্ৰেডিট প্ৰভাইড কৰিম ঠিক তেনেকৈ আমি ধৰক ইয়াত কি থাকিব বেংকিং গোটেই যেটো এক্টিভিটি আছে সেই এক্টিভিটিটো গভৰ্ণমেণ্টে কন্ট্ৰোল কৰিব আৰু সেই বস্তুটো কি আছিল যে আমাৰ ইউএছএসআৰৰ যেটো সাকসেস
ষ্টৰী আছিলে বা USSR যিটো আমাৰ প্ৰগ্ৰেছ আছিলে তাৰ এটা আমাৰ ওপৰত কি আছিলে হ্যাংওভাৰ এটা আছিলে যে গোটেইখিনি এছেটৰ ওপৰত state control থাকিব লাগে state control যদি এছেটৰ ওপৰত থাকে তেতিয়ালে কি হ'ব যেনেকৈ বেংকটো এটা এছেট হয় সো দিকে পাবলিক সেক্টৰ যদি কন্ট্ৰোল থাকে ইন আ বেংকিং সেক্টৰ তেতিয়ালে কি হ'ব ইয়াত fair equal distribution hobo loan availability pabo sob মানুহে তাৰ থ্ৰুদি poverty reduction hobo social inclusion hobo economic democracy social democracy hobo so গতিকে হেকানে কি আছিল এই যেটো এটা socialistic hangover আমাৰ আছিল হেতু লাগিলে আমাৰ যিখিনি ধৰিল পপুলাৰ লিডাৰ হক নেহৰু বুলি কক বা আপুনি ধৰিলক মানে নেতাজী সুভাষ বসুৰ কথা কক বা সকলো ধৰণৰ হেক সময় লিডাৰ কি আছিল যে তেওঁলোকে এটো মনত আহি আছিল যে ইকোনমিক আমি ডেভেলপমেন্ট কৰিব লাগিব কিন্তু বেংকিং সেক্টৰটো আমি কি ৰেগুলেট কৰিব লাগিব বা গভৰ্ণমেন্টৰ আন্ডাৰত আনিব লাগিব সো গতিকে এই দুটা অপচনৰ ভিতৰত after independence আমি এফালে বেসিকে টিল্ট হলো কেলে ইয়াৰ মূল উদ্দেশ্যটো আছিল যে ফ্রিডম স্ট্ৰাগল টু যেহেতু আমি সকলো মানুহৰ সহায় লৈ পেলে আমি পালো after independence আমি তেওঁলোকক পাহৰি গলে নহব যদিকে তেওঁলোকৰ সুবিধাৰ কাৰণে আমি সোশিয়েলিস্টিক মডেলটো কি কইলো আমাৰ কনস্টিটিউশন হক বা আমাৰ বেংকিং সেক্টৰটো হক আমি সেই বস্তুটো কি কইলো সেইফালে আমি ধাবমান হলো যদিকে ইয়াৰ কাৰণে আমাৰ কিছুমান ইস্যু ডেভেলপ হল যেটো কাৰণে আমি পাছলে কি হল ইয়াৰ ফালে আমি আহিব লগা হল বা আজিৰ দিনত আমি এই দুইটা বস্তুৰ এটা সিনথেসিছত আমি কি কৈছো বেংকিং সেক্টৰটো আগবঢ়াই লৈ গৈছো বুজি পাইছনে সেই গোটেই বস্তুটোকে আমি চাবলৈ আজি গৈছো ওকে সো ইয়াত যদি কিবা ডাউট আছে আপোনালোকে ৰেজ কৰিব পাৰে কোৱেশ্চন আৰু নহলে আমি আগবাঢ়ো ওকে সো দিকে নেক্সট যদি আমি চাও যে এই দুটা অপচনৰ ভিতৰত আমি কি কৈছো দুলি আছিল ইয়াৰ ভিতৰতে 1926 ত এটা আমাৰ ধুনিয়া এখন কমিশনৰ গঠন হল সেই কমিশনখনৰ নাম কি বুলি কৈছে যে আমাৰ হিলটন ইয়ং কমিশন এই হিলটন ইয়ং কমিশনে আমাৰ কি কলে যে আমাৰ কি হ'ব লাগিব যে যিখিনি বেংক আছে এই বেংকখিনি বা কারেন্সি যেটো আছে এটুক আমি ৰেগুলেট কৰিব লাগিব কেলে নহলে আডাম স্মিথৰ যেটো ধলে মার্কেট ইনভিজিবল মার্কেট হেতু যদি আমাৰ হয় তেতিয়ালে 1931 ত আমাৰ কি হৈছিল যে গ্ৰেট ডিপ্ৰেছন হৈছিল বুজি পাইছনে সো গতিকে হেতু কিয় হৈছিল কাৰণ কি সেই বেংকিং সেক্টৰটো বা কোনো ধৰণৰ কি নাছিল ৰেগুলেশন নাছিল ৰেগুলেশন অফ কারেন্সি আৰু ক্ৰেডিট নাছিল সো গতিকে হেকানে কোৱা গৈছিল যে এটা এনেকুৱা ধৰণৰ বেংক থাকিব যেটো বেংকে কি কৰিব বেংকক ৰেগুলেট কৰিব ঠিক আছে সো গতিকে তাৰ কাৰণে তেওঁলোকে হিলটন ইয়ং কমিশনে আমাক এটা ৰেকমেন্ডেশনস দিছিল ঠিক আছে তাৰ ভিত্তিৰে কি হল 1934 ত আমাৰ আৰবিআই এখন আহিলে আৰু তাৰ থ্ৰুদি আৰু ৰিজাৰ্ভ বেংক অফ ইন্ডিয়া একচুয়ালি এস্টাবলিশ হল ইন দ্য ইয়াৰ অফ 1935 এইখিনি বস্তু আপোনালোকে নোট ডাউন কৰি থক খুব ইম্পৰ্টেন্ট হয় ঠিক আছে অবজেক্টিভ টাইপ কোৱেশ্চন আহিব পাৰে ইয়াত যদি আমি চাও তাৰ পিছৰ ফেজটো যদি চাও যে আফটাৰ ইন্ডিপেন্ডেন্স আমাক গড়ৱালা কমিটি এখন গঠন হল ইন 1951 তাত আমাৰ কি হৈছে ইট আইডেন্টিফাইড দ্য ক্যাটাস্ট্ৰফিক ফেইলিয়াৰ অফ ৰুৰাল ক্ৰেডিট কাৰণ কি আমি এটো দেখা পাইছিলো যে ডিউৰিং মানে বেংকিং সেক্টৰ ইন কলোনিয়েল পিৰিয়ড তাত আমি দেখিছিলো যে হয় যে আৰবান ডেভেলপমেন্ট বা আৰবান এৰিয়া মানুহখিনে ক্ৰেডিট পাইছে ক্ৰেডিট মানে লোন ফ্ৰম দা বেংকস আৰু সেইকাৰণে তেওঁলোকে ইকোনমিক এক্টিভিটি কৰিবৰ কাৰণে সুযোগ পাইছে কিন্তু ৰুৰাল সেক্টৰত কোনো ধৰণৰ লোন নাই কোনো দিয়া নাই সো গতিকে হেতু কি কইলে যে গড়ৱালা যিখন কমিটি আছে গড়ৱালা কমিটিয়ে কলে যে আমি ৰুৰাল সেক্টৰটো কি কৰিব ডেভেলপ কৰিব লাগিব কাৰণ কি ইন্ডিয়াখনৰ বেছিভাগ মানুহে আজি দিনতো 70% অফ আসাম পপুলেশন লিভ ইন ৰুৰাল এৰিয়া আৰু 1951 সময়টো 90% মানুহ কি আছিল ৰুৰাল এৰিয়াত আছিল যদিকে হেকেনে ৰুৰাল ক্ৰেডিটটো আমি দিব লাগিব বা এভেইলেবল কৰিব লাগিব তেতিয়াহে আমাৰ সোশ্যাল ইনক্লুজন হ'ব বা সোশ্যাল ডেভেলপমেন্ট হ'ব বুজি পাইছনে ইন্টিগ্ৰেটেড ডেভেলপমেন্ট এটা হ'ব ওকে সো প্ৰভাইডিং দ্য জাস্টিফিকেশন ফৰ দা ফাৰ্স্ট গ্ৰেট নেশনালাইজেশন আৰু হেকাৰণে তেওঁ কৈছিল যে আমাৰ বেংকখিনি কি কৰিব লাগিব নেশনালাইজ কৰিব লাগিব বা তেওঁলোকৰ যেটো গভৰ্নিং বডি আছে তে সেইখিনি গভৰ্নমেন্টৰ আন্ডাৰত আনিব লাগিব তাৰ কাৰণে কি কৰিব লাগিব এই বেংকখিনি অন্তত 51% শেয়াৰ যাতে গভৰ্নমেন্টৰ ওচৰত থাকে কেলে কাৰণ কি যাৰ ওচৰতে বেছি শেয়াৰ থাকিব তেতিয়া তেওঁলোকে কি কৰিব পাৰিব যে গোটেই মেনেজমেন্টৰ ডিসিশনখিনি তেওঁলোকে লব পাৰিব বুজি পাইছনে যদিকে গভৰ্নমেন্টৰ কন্ট্ৰললৈ আনিবৰ কাৰণে গড়ৱাল কমিটিয়ে কি কলে ৰেকমেন্ডেশনস দিলে যাতে ৰুৰাল ক্ৰেডিটটো কি হ'ব বঢ়াব পাৰি যদিকে তাৰ পার্সপেক্টিভত তাৰ মানে ফলোইং দিস আমি কি দেখিলো আমি দেখিলো যে বেংক বিলাকৰ হোলসেল কি হল যে নেশনালাইজেশন হল এন্ড সেই বস্তুটো ধৰিলক 1969 ত আৰম্ভ হৈ 1980 ত হেতু পিক পাই গলগে আৰু 91% অফ आवर বেংকিং সেক্টৰ আন্ডাৰ গভৰ্নমেন্ট কন্ট্ৰললে গুচি গল সো গভৰ্নমেন্টৰ কন্ট্ৰললে যোৱা মানে এটো হয় যে বেংক বিলাকৰ শেয়াৰিংত
গভৰ্ণমেণ্টৰ 51% তকৈ বেছি শ্বেয়াৰ থাকিব লাগিব তেতিয়াহে কি হ'ব লাগিব গোটেই গভৰ্ণমেণ্টখনৰ ডিসিশনটো আৰু কি বেংকিং সেক্টৰটো ডিসিশনটো গভৰ্ণমেণ্টে ল'ব যে ক্ৰেডিট কাক দিম কিমান ৰিজাৰ্ভ ৰেশিও থাকিব লাগিব এসএলআৰ কিমান থাকিব লাগিব বুজি পাইছানে সো গতিকে সেই গোটেই বস্তুখিনি গভৰ্ণমেণ্টে আজি দিনত মানে হেক সময় কি কৰিলে ডিসাইড কৰিবলৈ ধৰিলে বিকজ গভৰ্ণমেণ্ট ইজ আন্ডাৰ দ্য কন্ট্ৰোল দে আৰ দ্য স্টিয়াৰিং হুইল অফ দিস বেংকিং সেক্টৰ ওকে তাৰ পিছত কি হ'ল যে আমি সেই বস্তুটো যেতিয়া কন্টিনিউ গৈ থাকিলো তেতিয়া আমি দেখিলো যে সোশিয়াল ইনক্লুজনৰ ফালে গৈ থাকোতে আমি কমাৰ্শিয়াল ইন্টাৰেষ্টটো একেবাৰে পাহৰি গৈছো বা মানে বেংকিং সেক্টৰটো যেটো কমাৰ্শিয়াল ভায়াবিলিটি আছে হেতু নাইকিয়া হৈ আছে এফিচিয়েন্সি নাইকিয়া হৈছে কেনেকে এনপিএ বাহি গৈ আছে যে এটা ৰুৰেল ক্ৰেডিট দিবৰ কাৰণে ক'লে কিন্তু যেতিয়া আমি ৰুৰেল ক্ৰেডিটটো দিলু মানুহক যেতিয়া গাঁৱৰ মানুহক লোন দিলু তেওঁলোকে সেই পইচাটো তেওঁলোকে কি কৰিলে পভাৰ্টি ৰিডাকচন মানে নিজে কিবা ঘৰ বনালে বা ধৰক নিজে কনজিউম কৰিলে বা নিজে ধৰক খালে সো গতিকে তেনেকুৱা হোৱাৰ কাৰণে কি হ'ল তেওঁলোকে কোনো ধৰণৰ ইকোনমিক এক্টিভিটি নকৰিলে তেওঁলোকৰ ইনকাম জেনাৰেচন হ'ব ইনকাম জেনাৰেচন নহলে তেওঁলোকে লোনটো ৰিপেমেন্ট কৰিব নোৱাৰিব সো গতিকে ইয়াতে এতিয়া কি হ'ল যে পাইলিং আপ অফ এনপিএ টোৰ মাত্ৰা বাহি গৈ থাকিলে এনপিএ মানে হৈছে নন পাৰফৰ্মিং এসেটস এটা গভৰ্ণমেণ্ট মানে বেংকৰ কাৰণে এসেট কি হয় এটা বেংকৰ কাৰণে এসেট হৈছে সদায় লোন কিলে কাৰণ কি লোনটো যদি আমি দিও বেংকে তাৰ পৰা কি পাব এটা ৰিটাৰ্ণ পাব সো গতিকে এসেট মানে এনেকুৱা এটা আপোনাৰ ইকোনমিক এজেন্ট হয় যেটো বস্তু আপোনাৰ কিবা এটা ৰিটাৰ্ণ দিব পাৰে বুজি পাইছেনে এতিয়া হেতুকে এপিএসসি প্ৰিলিমছত খুদিলে বা ইউপিএসসি প্ৰিলিমছত খুদিলে যে মানে বেংকৰ কাৰণে কোনটো লায়াবিলিটি হয় এতিয়া যিখিনি সেভিংস ৰাখিছে যিখিনি মানুহে যিখিনি কাস্টমাৰে বেংকত গৈ পেলে সেভিংস ৰাখিছে বা ডিপোজিট ৰাখিছে সেই ডিপোজিট খিনি বেংকৰ কাৰণে লায়াবিলিটি হয় কেলে কাৰণ কি সেইখিনি বস্তু ঘূৰাই দিব লাগিব বেংকে আৰু যিখিনি বেংকে লোন দিলে মাৰ্কেটত সেইখিনি বেংকৰ কাৰণে এসেট হয় কেলে কাৰণ কি সেইখিনি থৈদি বেংকে লাভ পাব বা ৰিটাৰ্ণ পাব এতিয়া কি হ'ল যে বেংকে লোন দিলে rural credit to develop koibo kane according to the recommendation of Gorwala committee in 1951 kintu ki hol he rural sector economic viability nasile ba economic activity to flourish nohol ta karone ki hol je rural credit bilakor besi bhage npa hol mane he loan bilak repayment nohole mane hetu bostu he loan tu mane repayment mane ki teoloke installment or he bostu tu mari dibo noile so ta karone ki hol banking sector tut lahe efficiency to komi gol teolokor jitu asset asile he asset bilakor performance to komi gol buji paisane jiru ami non performance asset bili koisu so dike hekhini bostu lahe hobole dhoile tik teneke balance of payment jitu crisis ase ebla hobole dhoile তেতিয়া কি হল নতুনকে আমি যেতিয়া এলপিজি ৰিফৰ্ম টো আনিলো ইন 1991 তেতিয়ালে বেংকিং সেক্টৰটো ক্ষেত্ৰটো আমি ৰিফৰ্ম আনিবৰ কাৰণে দৰকাৰ হ'ল বা প্ৰয়োজনীয়তা আহি পৰিলে তেতিয়া আমি কি গঠন কৰিলো ইন 1991 আটাইতকে দৰকাৰী যিখন কমিটি আছে এইখন গঠন হ'ল জিটো বা কি হ'ল এতিয়া হে সোশ্যাল ইনক্লুজন বা লাহেকে আমি কমাৰ্শিয়াল ভায়াবিলিটি ওপৰত বেছি জোৰ দিব ধৰিলো যে বেংকটো যদি চলিবই নোৱাৰে তেতিয়ালে তাৰ থৈদি আমি সোশ্যাল ইনক্লুজন কেনেকৈ কৰিব পাৰিম প্ৰথমতে বেংকটো কমাৰ্শিয়ালি ভায়াবল কৰিব লাগিব তাৰ পিছত আমি তাক as a agent of social inclusion আমি ইউজ কৰিব পাৰিম সো গতিকে এতিয়া কি হ'ল নৰসিমহা কমিটি কেখনমান দুখন আমি কমিটি গঠন হোৱা দেখিম ফাৰ্স্ট ওয়ান ইজ 1991 এই কমিটিখনৰ মূল উদ্দেশ্যটো আছিল লিবাৰেলাইজেশন এটা ওয়াৰ্ডত মনত ৰাখক 1991 নৰসিমহা কমিটিৰ যেটো মোটো আছিল হেতু আছে লিবাৰেলাইজেশন আৰু 1998 ৰ যেটো ধৰক নৰসিমহা কমিটি আছিল তাৰ মোটোটো হৈছে কনসলিডেশন ঠিক আছে এটা লিবাৰেলাইজেশন কেলে কলো লিবাৰেলাইজেশন মানে কি হয় কনসলিডেশন কি হয় এখিনি আমি লাহে এই ভিডিওটোতে ভালকে জানিব চেষ্টা কৰিম কিন্তু আপোনালোকে হে বস্তুটো মানে মনত ৰাখিব চেষ্টা কৰক ওকে তো গৰিকে 1991 ক্ৰাইসিস যেটো আছিল এটো ট্ৰিগাৰ কৰিলে যে নতুনকে আমি বস্তুটো চিন্তা কৰো তো তেতিয়া এটা ব্লুপ্ৰিন্ট আহি গল যে এটা কমপ্লিটলি ৰিভাৰ্সাল এটা আহি গল যিখিনি পা আমি কলো যে বেংকৰ কমাৰ্শিয়াল ভায়াবিলিটি ওপৰত আমি জোৰ দিম কম্পিটিশনৰ ওপৰত জোৰ দিম আৰু এনপিএ যিখিনি আছিল নন পাৰফৰ্মিং এসেট আছিল এইখিনি আমি কমাব কাৰণে চেষ্টা কৰিম বুজি পাইছনে এটো আছিল মূল উদ্দেশ্য আছিল ঠিক তেনেকে আজিৰ দিনত যদি আমি চাও এটো এটা সামাৰি দিয়া গৈছে যে আজিৰ দিনত আমি কি কৰিছো 2014 আৰু আজিৰ দিনলৈকে কি কৈছো we are attempt to solve this legacy আৰু PJ
PJ Nayak committee যিখন আহিলে 2014 ত offered a radical market based solution and of dual control of the government by reducing its stake by 50%. ইয়াত কৈছে যে বেংকিং সেক্টৰটো যদি ভালকে চলিবলৈ হয় তেতিয়ালে গভৰ্নমেন্টৰ শেয়াৰটো ইয়াত কমাব লাগিব গভৰ্নমেন্টৰ কন্ট্ৰোলটো কমাব লাগিব সেই গোটেই শেয়াৰখিনি গভৰ্নমেন্টৰ পৰা কি হ'ব লাগিব প্ৰাইভেটলৈ যাতে যায় বুজি পাইছনে কেলে কাৰণ কি প্ৰাইভেটে কি কৰিব তাৰ যেটো প্ৰফিট আছে হেতু ওৰিয়েন্টেড তেওঁলোকে ডিসিশন লব গভৰ্নমেন্টে কি কৰিব গভৰ্নমেন্টৰ এটা কি আছে ৰুলস এন্ড ৰেসপন্সিবিলিটি থাকে যে টু ব্ৰিং সোশ্যাল ওয়েলফেয়াৰ সো গতিকে এতিয়া মানে বেংকখিনি সোশ্যাল ওয়েলফেয়াৰ কাৰণে কাম নকৰে তেওঁলোকে এক্স্যাক্টলি ইকোনমিক এক্টিভিটি কাৰণে কাম কৰিব কমাৰ্শিয়াল ভায়াবিলিটি কাৰণে কাম কৰিব আৰু তাৰ পৰা কি হ'ব ট্ৰিকল ডাউন হৈ পেলাই আমাৰ কি হ'ব সোশ্যাল ইনক্লুজন বা মানে ফাইনান্সিয়াল ইনক্লুজনলৈ কনভাৰ্ট হ'ব বুজি পাইছনে সো গতিকে তেনেকুৱা ধৰণে আমি কি কৰিলো পিজে নাই কমিটি এখিনি ক'লে যে গভৰ্নমেন্টৰ যেটো কন্ট্ৰোল আছিল এটা ডুৱেল কন্ট্ৰোল মানে কি যে প্ৰথম কথাটো আছে বেংক বিলাকক মানে ৰেগুলেট কৰে কোনে আৰবিআই বেংক বিলাকৰ ওনাৰশিপ কাৰ্ছত আছে গভৰ্নমেন্টৰ ওচৰত কেলে কাৰণ কি 50% কে বেছি শেয়াৰ আছে তেওঁলোকৰ ওচৰত সো গতিকে এই ডুৱেল যেটো কন্ট্ৰোল আছে এটো কনফ্লিক্টিং হয় বুজি পাইছনে হেতুৱে মানে বেংকিং এফিশিয়েন্সিটো কমাই দিছে হেতু কথা ক'লে বুজি পাইছনে সো গতিকে ৰিকমেন্ডেশনটো কি আহিলে যে আৰবিআই কন্ট্ৰোল কৰিব বেংকক ফুললি আৰু গভৰ্নমেন্টে নিজৰ শেয়াৰটো কমাই গৈ থাকিব বুজি পাইছনে ওকে সো গতিকে হেতু তেওঁলোকে কি কৰে ৰেকমেন্ডেশন দিলে সো গতিকে পিজে নাই কমিটি ৰেকমেন্ডেশনটো আপোনালোকৰ স্টেটমেন্ট ওয়াইজ কোৱেশ্চনত আহিব পাৰে ঠিক আছে এটো আপোনালোকে ভালকৈ মনত ৰাখক Today, আজি দিনত কি কৈছে নাচিকেট মোৰ এইবিলাক কমিটিৰ ৰেকমেন্ডেশন বহুত ইম্পৰ্টেন্ট হয় যিখিনিয়ে কৈছে যে আমাৰ বেংকটো কি কৰিব লাগিব বিগ কৰিব লাগিব ষ্ট্ৰং কৰিব লাগিব আৰু আজি যেটো ধুলক আমি এটো কিয় আনিছো আজি তাৰ কাৰণটো হৈছে কি যে আজি যিখন দা হিন্দু আছে এই দা হিন্দুত এটা ধুনিয়া আৰ্টিকেল আছে যেটো আৰ্টিকেলত কালি ফাইনান্স মিনিষ্টাৰ এটা কথাত বহুত জোৰ দিছে হেতু হৈছে যে আজি দিনত আমাৰ যেটো নেশনাল প্ৰায়োৰিটি আছে হেতু মই বাৰে বাৰে কৈছো হেতু হৈছে কি যে বিকশিত ভাৰত বাই 2047 সো এতিয়া কথাটো হৈছে কি যে বিকশিত ভাৰত স্লোগান দি থাকিলে ইন্ডিয়াখন ডেভেলপ হৈ না যায় বিকশিত ভাৰত মানে ইন্ডিয়াখনক ডেভেলপিং বা ডেভেলপ কৰিব লাগিব আৰু এটা সময় নিৰ্ধাৰণ কৰি দিছে যে 2047 ৰ ভিতৰত কৰিব লাগিব কিন্তু ইয়াৰে এটা কেনেকে হ'ব বিকশিত ভাৰত কেনেকে হ'ব তেতিয়া নিৰ্মলা সীতাৰামনে কৈছে যে আমাৰ যিখিনি বেংকস আছে এই বেংকখিনি আমি বিগ কৰিব লাগিব বুজি পাইছনে ডাঙৰ ডাঙৰ বেংক সৃষ্টি কৰিব লাগিব আৰু এই বেংকখিনি এনেকুৱা ফাংচন কৰিব লাগিব যাতে তেওঁলোকে গ্লোবাল কম্পিটিশন এটা আহিব পাৰে বা গ্লোবাল বেংকলৈ আমি কনভাৰ্ট কৰিব লাগিব যদি বেংক বিলাকৰ ফাংচনিংখিনি তেনেকুৱা হয় তেতিয়া হলে একচুয়ালি ইন্ডিয়াখন ডেভেলপ হ'ব বুলি কৈছে ওকে ওকে সো গতিকে এই গোটেইখিনি বস্তু আমি ইয়াত ধুনিয়াকে দিয়া গৈছে ওকে নেক্সট যদি আমি চাও the foundations of modern Indian banking so the 1771 1947 like ki hol the dawn of institutional banking so the agote amar ki asile banking sector to unorganized asile eta eta institutional ami convert koilu ar tar karone ami ki koilu je yata kisuman holok objective apnalok question he upai je prothom jitu bank asile je bank of hindustan jitu ami 1770 t kolkata establish kora gol bujhi parle ne so the hetu important hoy thik teneke ami jodi sao the section 1.2 this is a presidency banks and a imperial bank of the imperial bank 1921 established koile thik ase so dike ei gita bostu apnage mono rakho je the bank of Calcutta 1806 or established hoise thik tenga bank of Bombay 1840 established hoise bank of Madras 1843 established hoise thik ase thik tenga amar ekhini bostu dhuniya Punjab national bank eta established hol ekhini bostu apnage important hoy je 1894 thik ase aru ei gote khini bank of amalgamation koise thik ase amalgamate mane hor bank ami consolidate koisu so dike aji jitu dhulok amar Nirmala Sitaramane koise je big bank khini keneke anibo paim eta to upay hoise je ami bank khini amalgamation korim eta bank khini je hor bank amalgamate koi pelai ekotito koi pelai eta dangor bank সৃষ্টি কৰে এটু এতিয়া ট্রেন্ড নহয় এটু হিস্টোরিক ট্রেন্ড হয় যেনেকে ধরে আমি এটু কইছো যে ইম্পেরিয়াল ব্যাংক অফ ইন্ডিয়া এটু এস্টাবলিশ কৰিছো 1921 ত এই গুটেইখিনি এই তিনটা ব্যাংক কনসলিডেট কৰি পেলাই বুজি পাইছেনে সো দিকে কনসলিডেশন অফ ব্যাংক বা এমালগামেশন অফ ব্যাংক টু এটু মানে হিস্টোরিক এফর্ট হয় ওকে সো ঠিক তেনেকা আমি যদি কৈছো যে জেনেসিস অফ সেন্ট্রাল ব্যাংক এটা সেন্ট্রাল ব্যাংক টু কেনেকে আহিলে সো দিকে হিলটন ইয়ং কমিটি গঠন হল হিলটন ইয়ং কমিটিয়ে রেকমেন্ডেশন দিলে যে উই নিড এ মানে ব্যাংক that controls all the banks
বুজি পাইছেনে যাতে তেওঁলোকে কারেন্সি আৰু ক্ৰেডিটটো কন্ট্ৰোল কৰিব পাৰে বুজি পাইছেনে সৰিকে হেতু কাৰণে কি কইলে ৰয়েল কমিশন অন ইন্ডিয়ান কারেন্সি এন্ড ফাইনেন্স সেই বস্তুটো এস্টাবলিশ হল যেটুক আমি হিলটন ইয়ং কমিশন বুলি কওঁ এটো আপোনালোকৰ ডাইৰেক্ট কোৱেশ্চন আহিব পাৰে যে হিলটন ইয়ং কমিশনখন কেতিয়া গঠন হল বা হিলটন ইয়ং কমিশনখনৰ কিহৰ কাৰণে গঠন হৈছিল বুজি পাইছেনে এটো মনত ৰাখিব যে কারেন্সি লগত কথা আছে আৰু ইয়াৰ ৰেকমেন্ডেশনৰ কাৰণে আমাৰ কি গঠন হল যে ৰিজাৰ্ভ বেংক অফ ইন্ডিয়া ঠিক আছে সৰিকে আৰবিআই এস্টাবলিশমেন্ট হল ইন আৰ্লি ইয়াৰ্স ঠিক আছে সৰিকে এটো আমি ধুনিয়াকে দেখুৱাইছো যে ৰিজাৰ্ভ বেংক অফ ইন্ডিয়া এক্ট এখন আহিলে সৰিকে এখন এক্টৰ আন্ডাৰ বনিছিল 1934 আৰু 1 এপ্ৰিল 1935 ত ৰিজাৰ্ভ বেংকটো একচুয়ালি কি হৈছে ওপেন হৈছিল বা তেওঁলোকৰ ফাংচনখিনি আৰম্ভ হৈছিল সৰিকে এটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক তেনেকে এটা পোষ্ট ইন্ডিপেন্ডেন্স এৰা সো পোষ্ট ইন্ডিপেন্ডেন্স এৰা ওপৰত আমি কি কৰিম নতুনকে এটা ভিডিও লৈ আহিম যাতে আপোনালোকৰ গোটেই কথাখিনি ভালকে মনত থাকে সো দুটা পাৰ্টত আমি ভাগ কৰিছো প্ৰথম পাৰ্টত আমি কি কৈছো যে ইন্ডিপেন্ডেন্সৰ আগলৈকে বেংক বিলাকৰ কন্ডিশনস কেনেকুৱা আছিল বা বেংক বিলাকৰ এস্টাবলিশমেন্ট কেনেকুৱা সেকেন্ড ভিডিওটোত আমি কি আনিম যে সেই বেংকখিনি আফটাৰ ইন্ডিপেন্ডেন্স ইভলিউশনটো কেনেকুৱা হ'ল বুজি পাইছেনে ওকে থ্যাংক ইউ